নিশ্চয়কৈ ক'ব লাগিব যে খহনীয়াৰ কবলত পৰা এখন গাঁও। মই বৰ্তমান উপস্থিত আছোঁ পূৰ্বৰ খুমটা সমষ্টি বৰ্তমান দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পুলিকৰণীত ইতিমধ্যে যি গেলাবিলৰ প্ৰবল খহনীয়াৰ ইতিমধ্যে সৰ্বশান্ত হৈছে বহু পৰিয়াল আৰু ইতিমধ্যে সেই খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এখন গাঁৱৰ ৰাইজে চাকি জ্বলাই শৰণাপন্ন হৈছে। আমি দেখুৱাইছোঁ পুলিকৰণীৰ সকলো ৰাইজ ইতিমধ্যে ওলাই আহিছে। আমি নিউজ লাইভৰ দৰ্শকসকলকে এই পৰিৱেশ দেখুৱাইছোঁ। যিহেতু বাৰিষা সমাগত আৰু বাৰিষাৰ যি বানে ফেনে ফুটুকাই বাঢ়ি অহা বানে এনেধৰণে বহু বিঘা কৃষিভূমি এই ধৰণে নষ্ট হৈছে যোৱা সময়ছোৱাত আৰু এতিয়া বৰ্তমান যিহেতু বাৰিষা সমাগত আৰু বাৰিষাৰ প্ৰাক মুহূৰ্তত এনেধৰণে ভগৱন্তৰ আশীষ বিচাৰি এনেধৰণে শৰণাপন্ন হৈছে এইসকল ৰাইজ। আৰু আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক চাওক আৰু এজোপা প্ৰকাণ্ড বাঁহ ইতিমধ্যে গেলাবিলে খহনীয়াৰ কবলত ইতিমধ্যে নদীৰ মাজলৈ এনেধৰণে বাঁহ গৈছে আৰু দিনেই এনেধৰণে খহনীয়াৰ কবলত পৰাৰ ফলত ইতিমধ্যে অনিদ্ৰায় সময় কটাবলগীয়া হৈছে সেই গাঁওখনৰ লোকসকলে। আৰু আমি সেইসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ব্যক্তি আছে দেখিছোঁ যে আপুনি এই মুহূৰ্ততো ভগৱন্তৰ শ্ৰীচৰণত আপুনি চাকি জ্বলাইছে, কিহৰ কাৰণে চাকি জ্বলাবলগীয়া হৈছে? এইটো কাৰণে সেই জলেশ্বৰী মাতৃৰ কাৰণে মানে সেৱা ভাগি ধৰা হৈছে আৰু প্ৰভু ভগৱন্তৰ ওপৰত নিৰ্ভৰ কৰিছোঁ। আৰু আমাৰ যিখিনি বিধায়িকা আছিলে সেইবিলাকক যদি কেনেবাকৈ আহি পেলাই যদি কিবা এটা তদন্ত লোৱা হ'লে আমি বেছি ভাল পালোঁ হয়, কিন্তু এতিয়ালৈকে একো এটা তদন্ত ল'ব পৰা নাই। প্ৰত্যেক দিনেই খহনীয়া হৈছে, প্ৰত্যেক দিনে গৈয়ে আছেগৈ। এতিয়া মাছ নৈত পৰি গ'ল বাঁহ। চব কিমানটো সহায় নিছে আপোনাক চাব পাৰিছে আৰু আমাৰ গোটেই ৰাইজেও চাবলৈ পাইছে। যথেষ্ট সমস্যা হ'ব বাৰিষা সমাগত, বাৰিষা আহি আছে। যদি বান্ধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ গাঁওখন নাথাকিবও পাৰে। কিন্তু এতিয়া সেই তাত যদি ছিগি যায় আমি মাজৰ সাফলো এটাত থকা নিচিনা হ'ব, ঠাই নাইকিয়া হ'ব। আমাৰ সহ পৰিয়ালেই যদি উঠি যাবলগীয়া হৈ যায় তেতিয়াহ'লে চৰকাৰেনো আমাক জীয়াই ৰাখিছে কিহৰ কাৰণে? কিন্তু চৰকাৰেতো আহি পেলাই আমাক কিবা এটা সুবিধা কৰি পেলাই কিবা এটা বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে। গতিকে আমি সেইটোকে চিন্তা কৰিছোঁ, প্ৰভু ভগৱন্তৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চাকি বন্তি কৰি পেলাই আমি সেৱা ভাগি ধৰি পেলাই জলশ্বৰী মাতৃক সেৱা জনাইছোঁ। নিশ্চয়কৈ ইতিমধ্যে আমি দেখুৱাইছোঁ খুব দুখ প্ৰকাশ কৰিছে। যিহেতু মন্ত্ৰী বিধায়কসকল আহে নিৰ্বাচনৰ সময়ত আৰু বহু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আৰু এই মুহূৰ্তত যথেষ্ট ৰাইজ ইতিমধ্যে আতংকিত হৈ পৰিছে। যিহেতু বাৰিষা সমাগত এগৰাকী জ্যেষ্ঠ আইতা আছে। আইতা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ যে আপোনালোকৰ চকুত কেৱল এতিয়া চকু পানী, বাৰিষা আহি আছে। প্ৰত্যেক নিশাই আপোনালোকৰ কষ্ট হৈছে। ল'ৰা ছোৱালীকেইটাকে দিনে ৰাতে চিন্তা কৰিবলগীয়া হৈ যায়, কি হৈছে কি নাই হৈছে। গোটেই ৰাতিটো গৰা খহি বহুত মাটি লৈ গ'ল। এতিয়া নিশা হ'লে ভয় লাগে আকৌ, ভয় লাগে। গৰা খহনীয়া হৈ গ'ল, গোটেই খহি একেজনী আমাৰ এইখিনিতে একেজনী নদীটো লৈ আহিব নেকি? ৰাতিকে টোপনি নাহে। কেনেকে থাকিব ল'ৰা ছোৱালী নাতিকেইটা, কেনেকে থাকিব সেইকেইটা চিন্তা লাগি যায়। এতিয়া আপোনালোকে আজি চাকি বন্তি জ্বলাইছে, ইমান চাকি বন্তি কৰি ধূপ ধূনা কৰি এতিয়া গংগা মায়কে আমি সেৱা ধৰিছোঁ। আৰু বোলো এতিয়া নখহাব কিজানি, বেছিকৈ ৰাতি খহাইছে যে বেছিকৈ লৈ গৈছে। হয়, নিশ্চয়কৈ আমি দেখুৱাইছোঁ খুব দুখ প্ৰকাশ কৰা এইগৰাকী জ্যেষ্ঠ ব্যক্তি ইতিমধ্যে আৰু অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে বিষয়ববীয়াসকল আহি সেইসকল লোকৰ ওচৰত উপস্থিত হৈছে। কি ক'ব? চাওক, আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অনুসূচিত জাতিৰ ৰাইজৰ কাৰণে কাম কৰা ব্যক্তি, সেই হিচাপে আমি এই সমস্যাটোৰ কাৰণে মাত মাতি আছোঁ। আমি নদীৰ কাষত বসবাস কৰা আমি ব্যক্তি, আমি নদীৰ কাষত নদীৰ হাৱা খাই ডাঙৰ দীঘল হোৱা আমি ল'ৰা। সেই হিচাপে কৈছোঁ অনুসূচিত জাতিৰ প্ৰত্যেকটো সমস্যাতে আমি মাত মাতিম আৰু প্ৰত্যেকজন ব্যক্তিৰ লগত আমি সদায় কাম কৰি আছোঁ, সদায় কাম কৰি যাম। কিন্তু এটা কথা খুব দুখজনক বিষয়, এই দুইজন বিধায়ক, এজন মন্ত্ৰী, যে খুমটাই সমষ্টিৰ এজন বিধায়ক এতিয়া বৰ্তমানৰ এইটো দেৰগাঁও সমষ্টি হ'ল, কিন্তু বোকাখাট সমষ্টিৰ এজন মন্ত্ৰী থকাৰ পিছতো কিন্তু তেখেতে ইয়াত কিয় এণ্ট্ৰি মাৰিবলৈ নাহে, আচলতে বৰ দুৰ্ভাগ্যজনক বিষয়। অতি শীঘ্ৰে বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই একদম চিধা স্পষ্ট কথা এটাই কথা ক'ব বিচাৰিছোঁ, কাৰো কাৰণে আমাৰ এটা হেৰি নাই। আমি চিধা এটাই কথাই কৈছোঁ যে আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে অনুসূচিত জাতি সংৰক্ষণৰ পদত মিনিষ্টাৰ হোৱা যে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপুনি আহি ইয়াত এণ্ট্ৰি মাৰক, আহি পেলাই ইয়াত জিঅ' বেগ দিয়াৰ ব্যৱস্থা কৰক আৰু আপুনি পাকুপানৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ মই এগৰাকী মহিলা দেখিছোঁ, আপোনাৰ চকুত কেৱল চকু পানী দেখিছোঁ। আপোনাৰ ঘৰ আহি নৈ পালেহি, কেনেধৰণে থাকিব আপোনালোক?
ঘৰ আহি নৈতো ঘৰত সোমাব এতিয়া কেনেকৈ থাকিম আমি ল'ৰা ছোৱালী নিশা হৈ অহাৰ লগে লগে ভয় লাগে সদায় যদি গৰাখ হয় আমি থাকিম ক'ত ল'ৰা ছোৱালী থ'ম ক'ত এতিয়া যদি সদায় চিন্তাত পৰি আছোঁ এতিয়া নাই বাৰিষা ছিজন এতিয়া ক'ত যাম আমি কি আহ্বান জনাব কি সুবিধা দিব বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে দীপক হাজৰিকা আপোনাক ধন্যবাদ জনাইছোঁ